হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। রূপেশ গোয়ালা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। রূপেশ গোয়ালা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। যোৱাকালি অসম চাহ মজদুৰ সংঘ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াক বিধানসভা স্থান দিয়াৰ কাৰণে আমি অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ অসম চাহ শ্ৰমিক চাহ জনজাতিসকলক আমাক আগবঢ়াই নিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। যাতে আমাৰ চাহ শ্ৰমিকৰ অভাৱ অভিযোগসমূহ তেওঁ পূৰণ কৰিব বুলি আমি আশাবাদী। আৰু আমাৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাকো ধন্যবাদ জনাইছোঁ। তেখেত যাতে আমাৰ চাহ শ্ৰমিকৰ অভাৱ অভিযোগসমূহ আগবঢ়াই লৈ যাবলৈ আমি আশাবাদী। এইটো আমাৰ ৰূপেশ গোৱালা ছাৰ মানে দীৰ্ঘদিন ধৰি অসম চাহ মজদুৰৰ লগত জড়িত আৰু তেখেতে বৰ্তমান সম্পাদক কেন্দ্ৰীয় সমিতিৰ আৰু বিধায়কো হয় ডুমডুমা সমষ্টিৰ। কিন্তু এতিয়া আমি দেখা পাইছোঁ যে হিমন্ত গভৰ্ণমেণ্টে মানে তেখেতক মন্ত্ৰী সভাত মানে অন্তৰ্ভুক্ত কৰিছে। তাৰ কাৰণে আমি সমূহ মানে চাহ জনজাতি বা চাহ আদিবাসী বা চাহ মজদুৰসকলে আমি বহুত সুখী হৈছোঁ। আৰু এই আপোনালোকৰ দ্বাৰাই আমি হিমন্ত শৰ্মা ছাৰক মন্ত্ৰী ছাৰক আমি ধন্যবাদ এটা দিব বিচাৰিছোঁ যে আমাৰ যে ৰূপেশ গোৱালা ছাৰ ইমান এক্টিভ আছিলে, বহুত আগতে হ'ব লাগিছিলে, কিন্তু তথাপি এক বছৰ এতিয়া চৰকাৰ বাকী আছে আৰু দিছে। আমি আশা কৰিছোঁ যে আমাৰ যিবিলাক সমস্যাসমূহ, আমাৰ যিবিলাক চাহ জনগোষ্ঠীৰ সমস্যা, অসম চাহ মজদুৰৰ সমস্যা, সেইবিলাক যাতে দূৰীকৰণ হয় তাৰ কাৰণে তীব্ৰ মানে এটা ব্যৱস্থা ল'ব, তাৰ কাৰণে আমি আশাবাদী। আৰু আমি হিমন্ত ছাৰক বহুত অসম চাহ মজদুৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।